মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে শিকু আহাৰ আজি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব লৈছো পুনৰ আলোচনাৰ যেটো 4 নম্বৰ অধ্যায় আছে সেই অধ্যায়টো আলোচনা কৰিম। সেই অধ্যায়টো আছে সূচক আৰু ঘাতৰ ওপৰত। আমি আজি সূচক আৰু ঘাতৰ বিষয়ে পঢ়িম। অনুশীলনী যেটা অংক আছে অনুশীলনীৰ অংককেইটা আমি আলোচনা কৰিম, কিন্তু অনুশীলনীৰ অংককেইটা আলোচনা কৰাৰ আগে প্ৰথমে আমি চাই লওঁ সূচক আৰু ঘাতৰ যিবোৰ নিয়ম আছে, সূচকে কি কি নিয়ম মানি চলে আমি সেই নিয়মকেইটা জানি লওঁ আহা। আৰু কাৰণ নিয়মকেইটা নোহোৱাকে আমি অংকখিনি কৰিব নোৱাৰো, গতিকে নিয়মকেইটা আমি যিমান পাৰো সিমান ছুটিকে আৰু সিমান সহজকে আমি নিয়মকেইটা প্ৰথমে চাই লওঁ আহা। সকলোৱে জানা যে যেতিয়া আমি এটা সংখ্যা বা এটা উৎপাদক যেতিয়া 3 বাৰ 4 বাৰ বা বহুত বেছিকে বাৰ পূৰণ হৈ থাকে, মই এ নামৰ এটা উৎপাদক লৈছো, উৎপাদকটো ইয়াতে 4 বাৰ পূৰণ আছে। কেইবাৰ আছে চোৱা, এটো আছে 4 বাৰ, এবাৰ দুবাৰ 3 বাৰ 4 বাৰ। যেতিয়া 4 বাৰ পূৰণ হৈ থাকে তেতিয়া আমি তাক লিখি দিওঁ a to the power 4। মানে a to the power 4 অৰ্থ হৈছে a নামৰ সংখ্যাটো পূৰণ হৈ আছে 4 বাৰ। যদি আমাক দিয়া থাকে a to the power m, ইয়াৰ অৰ্থটো আমি গতিক লগে লগে গম পাব লাগিব যে a to the power m মানে a টো পূৰণ হৈ থাকিব, a সংখ্যাটো পূৰণ হৈ থাকিব m বাৰ। m দি n বাৰ পূৰণ হৈ থাকে তেতিয়া লিখিম a to the power n বুলি। তেতিয়া ইয়াৰ অৰ্থ হ'ব a সংখ্যাটো পূৰণ হৈ আছে n বাৰ। গতিকে একেবাৰে প্ৰথম বেসিক যেটো মানে সূচক আৰু ঘাত বুজিবৰ কাৰণে একেবাৰে প্ৰাথমিক কথা হৈছে আমাৰ এইটো যে a to the power m বা a to the power n বা কিবা এটা সংখ্যাবোৰ যেতিয়া এটা ঘাত দিয়া থাকিব বা এটা সূচক দিয়া থাকিব, সূচকটোৱে কি বুজায়? সূচকটোৱে কি বুজায় যে সূচকটোৱে সেই সংখ্যাটো বা সেই উৎপাদকটো কিমান সংখ্যক বাৰ পূৰণ হৈ থাকে সেই কথাটো বুজায়। যেনেকৈ a to the power m বুলি কোৱাৰ লগে লগে a টো m বাৰ পূৰণ হৈ থাকে, a to the power n বুলি কোৱাৰ লগে লগে a সংখ্যাটো পূৰণ হৈ থাকে n বাৰ। এই সূচকৰ প্ৰথম বিধি আমি চাওঁ। যদি দিয়া থাকে a to the power m পূৰণ a to the power n, ইয়াৰ অৰ্থটো এবাৰ বুজি লওঁ। a to the power m কৈছে a টো পূৰণ হৈ আছে m বাৰ, আকৌ তাৰ লগত আকৌ পূৰণ কৰি দিছে a to the power n, তাৰ মানে আকৌ a টো পূৰণ হৈ আছে n বাৰ। a টোকে প্ৰথমে পূৰণ হৈ আছে m বাৰ, তাৰ পিছত পূৰণ হৈ আছে n বাৰ। মুঠতে a কেইবাৰ পূৰণ হ'ব? মুঠতে a পূৰণ হ'ব a to the power m plus n। আৰু আমি এটোকে কৈ দিওঁ যে পূৰণত যেতিয়া থাকে ঘাত কেইটা যোগ কৰিব লাগে বুলি। কৰিলে যেতিয়া একে ভূমি দুটা মন কৰা, দুইটাৰে ভূমিটো a হয়, কিন্তু ইহঁতৰ সূচক কেইটা কিন্তু বেলেগ বেলেগ। ইয়াত আছে m আৰু ইয়াত আছে m। আৰু যেতিয়া পূৰণ হ'ব তেতিয়া a ৰ ওপৰত যিকেইটা সূচক আছিলে বা ঘাত আছিলে আমি সেইকেইটা কৰি দিব লাগিব যোগ। ইয়াৰ বিপৰীতটো, পূৰণৰ বিপৰীতটো হৈছে হৰণ। যদি হৰণত থাকে, হৰণত থাকিলে কি হয় আমি চাই লওঁ আহা। হৰণত যদি থাকে a to the power m হৰণ a to the power n। হৰণত যদি থাকে পূৰণৰ ওলোটা, হৰণত যদি থাকে তেতিয়া ইহঁতৰ যিকেইটা ঘাত থাকিব বা সূচক থাকিব, সূচক কেইটা কৰিব লাগিব বিয়োগ। গতিকে যেতিয়া পূৰণত থাকিব তেতিয়া ঘাতবোৰ হ'ব যোগ, আৰু যেতিয়া হৰণত থাকিব, হৰণত থাকিলে এটাৰ সূচকবোৰ কৰিব লাগিব বিয়োগ। এবাৰ তাৰ পিছৰ নিয়মটো চাওঁ। পিছৰ নিয়মত ঘাতৰ ওপৰত ঘাত বা সূচকৰ ওপৰত সূচক, ধৰা a to the power m টো দিয়া আছে, তাৰ ওপৰত আকৌ দিয়া আছে n। ঘাতটো দুবাৰ আছে মন কৰা, a ৰ ওপৰত প্ৰথম m ঘাতটো দিয়া আছে, কিন্তু তাৰ ওপৰত আৰু এটা ঘাত দি দিলে n বুলি। তেতিয়া তোমালোকে ঘাত কেইটা কৰিব লাগিব পূৰণ। ঘাত কি কি দেখিলো আমি? m ও আছে n ও আছে, পূৰণ কৰি দিবা, তেতিয়া পাবা m n। গতিকে ঘাতটো যেতিয়া দুবাৰ থাকিব ঘাত কেইটা পূৰণ কৰিব লাগিব। তাৰ পাছৰ নিয়মটো চাওঁ আহা। 3 নম্বৰ নিয়মটো a to the power m পূৰণ b to the power m। এতিয়া চোৱা, ইয়াত ভূমি কেইটা বেলেগ বেলেগ, এটাৰ ভূমি হয় a, এটাৰ ভূমি হয় b, কিন্তু দুয়োটা ভূমিত বেলেগ বেলেগ হলেও তাৰ ঘাত কেইটা কিন্তু একেই, দুইটাৰে ঘাত হয় m। তেতিয়াহ'লে তোমালোকে লিখিব লাগিব a b to the power m। তেতিয়াহ'লে যিকেইটা ভূমি আছিলে ভূমি কেইটা পূৰণ আৰু ঘাতটো m আছিলে m বুলি ৰাখিব লাগিব। তাৰ বিপৰীতটো হৰণটো চাই লওঁ আমি। যদি হৰণত থাকে a to the power m হৰণ b to the power n, হৰণত যদি থাকে তেতিয়াহ'লে তোমালোকে হৰণ ভগ্নাংশত লিখিব লাগিব। ওপৰত আহিব a, তলত আহিব b, আৰু দুইটাৰ ওপৰত ঘাতটো দি দিব লাগিব m। এইটো m হ'ব লাগে দেই। a to the power m হৰণ b to the power m যেতিয়া থাকিব তোমালোকে তাক ভগ্নাংশত লিখিবা। ওপৰত আহিব a, তলত আহিব b, আৰু ভগ্নাংশটোৰ ওপৰত ঘাত আহিব m। এই নম্বৰটো এটা খুব মনত ৰাখিব লগা নিয়ম, সেইটো হৈছে a to the power 0। কোনোবা এটা সংখ্যাৰ ওপৰত যেতিয়া শূন্য ঘাত দিয়া হয় তেতিয়া কি হ'ব? ইয়াৰ মানটো সদায় 1 হ'ব। সেইটো তোমালোকে মই ইম্পৰ্টেণ্ট বুলি লিখি দিছো, তোমালোকে এইটো মনত ৰাখি ল'বা। যে নম্বৰ নিয়মটো চাওঁ।
5 নম্বৰ নিয়মটো আছে a টু দি পাৱাৰ -1 এটা সংখ্যাৰ ওপৰত যেতিয়া ঘাতটো মাইনাছত থাকিব নেগেটিভ নাম্বাৰ এটা যেতিয়া হ'ব তেতিয়া হলে তোমালোকে তাক ভগ্নাংশত লিখিব পাৰিবা 1/a মাইনাছ আছিলে তললৈ লৈ আহিলো তেতিয়া হ'ব 1/a মাইনাছটো প্লাছ হৈ যাব তাৰ বিপৰীতভাৱে আৰু এটা আছে যদি এনেকে দিয়া থাকে a/b টু দি পাৱাৰ -1 এটা ভগ্নাংশ হয় ওপৰত আছে a তলত আছে b আৰু এটা ঘাতটো দিয়া আছে -1 -1 কি কৰিছিলে -1 এই এটো যেতিয়া আমি কৰিছিলো -1 যেতিয়া কৰিছিলো হৰটো লব আৰু লবটো হৰ কৰি দিছিলে উলটাই দিয়ে ভগ্নাংশটো যদি এটো ওপৰত আছে এটো পঠিয়াই দিব তললে আৰু b টো তলত আছে b টো পঠিয়াই দিব ওপৰলে আৰু দুটা নিয়ম আছে একিটা একেবাৰে সহজ নিয়ম হয় কোনো এটা সংখ্যা -1 ধৰিলো বা নেগেটিভ নাম্বাৰ এটা ধৰিলো তাৰ ওপৰত ঘাত দিয়া আছে n ঘাত দিয়া আছে n টো যিকোনো হ'ব পাৰে 1 2 3 4 5 6 যিকোনো সংখ্যা হ'ব পাৰে যদি n ৰ মানটো যুগ্ম হয় মন কৰিবা n টো যেতিয়া যুগ্ম হ'ব তেতিয়া ইয়াৰ ভ্যালুটো হৈ যাব 1 কেতিয়া হ'ব n যুগ্ম হ'ব লাগিব n যদি যুগ্ম হয় মানে -1 টো যুগ্ম সংখ্যক বাৰ যদি পূৰণ কৰো উদাহৰণস্বৰূপে -1 ৰ লগত যদি -1 পূৰণ কৰো তেতিয়া ইয়াৰ মানটো হৈ যাব 1 যুগ্ম সংখ্যক বাৰ পূৰণ কৰিলে তাৰ মানটো হ'ব 1 যদি অযুগ্ম সংখ্যক থাকে -1 টো যদি তিনিবাৰ পূৰণ কৰো মাইনাছে প্লাস আকৌ প্লাসে মাইনাছে মাইনাস গতিকে এই মানটো -1 টু দি পাৱাৰ n ইয়াৰ মানটো 1 হ'ব যদিহে n ৰ মানটো যুগ্ম হ'ব আৰু যদি n ৰ মানটো অযুগ্ম হয় ইয়াৰ মানটো হৈ যাব -1 কেতিয়া -1 হ'ব যদিহে n ৰ মান অযুগ্ম হয় গতিকে সূচক আৰু ঘাত তাত তোমালোকে মনত ৰাখিবলগীয়া নিয়ম হৈছে এইকেইটা এই নিয়মকেইটা যদি তোমালোকে মনত ৰাখি ল'ব পাৰা ইয়াৰ অংকখিনি তোমালোকে ধুনীয়াকে কৰিব পাৰিবা কতো অকমানো তোমালোকৰ ভুল নহয় আৰু অংককেইটা বুজি পাবা আহা আমি এবাৰ অনুশীলনী অংককেইবোৰ চাওঁ অনুশীলনীৰ প্ৰথমটো অংক দিয়া আছে এক নম্বৰ অংকটো দিয়া আছে মান নিৰ্ণয় কৰা মান উলিয়াব লাগে প্ৰথমটো দিয়া আছে 11 টু দি পাৱাৰ 3 11 টু দি পাৱাৰ 3 ইয়াৰ অৰ্থ কি হ'ব ইয়াৰ অৰ্থ হৈছে 11 টো আমি তিনিবাৰ পূৰণ কৰিব লাগে 11 টো যদি তিনিবাৰ পূৰণ কৰো কি হ'ব তোমালোকে পূৰণ কৰি চাবা আৰু পূৰণ কৰিলে তোমালোকে ইয়াৰ মানটো পাবা 1331 তাৰ পাছত চাওঁ 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো দিয়া আছে 2 into 10 to the power 3 2 লগত 10 to the power 3 পূৰণ কৰিছে 10 to the power 3 যদি কৰা হয় বা 10 টো যদি তিনিবাৰ পূৰণ কৰা হয় একৰ পাছত শূন্য আহে তিনিটা শূন্য আহে আকৌ ইয়াৰ লগত যদি আমি 2 টো পূৰণ কৰি দিম তেতিয়া ইয়াৰ মানটো হৈ যাব 2000 গতিকে ইয়াৰ মানটো হৈ যাব 2000 কেনেকৈ পালো 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো দিয়া আছে 1/2 to the power -5 আমি এই অংকটো চাম ইয়াত যেটো ভগ্নাংশ দেখিবলৈ পাইছা ভগ্নাংশটোৰ যেটো সূচক দিয়া আছে হেতু হৈছে -5 মাইনাস থাকিলে কি হৈছিলে মাইনাস থাকিলে যেটো ভগ্নাংশ থাকে ভগ্নাংশটো আমি উল্টাই দিব লাগে হৰটো লব আৰু লবটো হৰ কৰিব লাগে গতিকে উল্টাই দিও আমি যদি উল্টাই দিও তেতিয়া হলে 2 টো আছিল হৰ হৈ ইয়াত হৈ যাব লব 2 ওপৰত গুছি গল 1 টো আছিল লব হৈ লবটো যাবগে তলত এটো হৈ যাব হৰ আৰু ইয়াৰ ওপৰত যেটো ঘাত আছিল -5 সূচক যেটো -5 আছিল মাইনাস চিহ্নটো গুছি এটো হৈ যাব +5 এতিয়া আমি ইয়াৰ মানটো লিয়াও তেতিয়া হলে তলত আহিব 1 টো যদি আমি 1 ৰ ওপৰত ঘাত আহিব 5 আৰু 2 ৰ ওপৰত ঘাত আহিব 5 1 টো যদি আমি 5 বাৰ পূৰণ কৰো তলত মন কৰা হৰটো 1 টো 5 বাৰ পূৰণ কৰিলে তাৰ মানটো একে হ'ব গতিকে এটো আমি বাদ দি দিও 2 to the power 5 2 টো যদি 5 বাৰ পূৰণ কৰা কি হ'ব 2 5 বাৰ পূৰণ কৰিলে হ'ব 32 গতিকে এই যেটো প্ৰশ্ন দিয়া আছিল ইয়াৰ মানটো হ'ব 32 এবাৰ চাওঁ 4 নম্বৰ প্ৰশ্নটো মান নিৰ্ণয় কৰা একেবাৰে শেষৰ প্ৰশ্নটো দিয়া আছে -4 to the power -2 -4 ৰ ওপৰত ঘাত দিয়া আছে বা সূচক দিয়া আছে -2 মাইনাস দিয়াৰ লগে লগে আমি তাক ভগ্নাংশৰ ওপৰত নিব লাগিব নিম ওপৰলৈ যাব 1 তলত আহিব -2 -4 আহিব আৰু যেটো সূচক আছিল মাইনাস আছিল হেতু হৈ যাব প্লাস তেতিয়া পাম আমি 1/-4 স্কয়াৰ এবাৰ আমি স্কয়াৰ কৰিম স্কয়াৰ কৰিলে 1 টো যেতিয়া স্কয়াৰ কৰিম তাৰ মানটো হৈ যাব 1 আৰু -4 টো যেতিয়া স্কয়াৰ কৰিম -4 স্কয়াৰ কৰিলে -4 into -4 পূৰণ কৰিলে হ'ব 4 4 গুণ 16 আৰু মাইনাসে প্লাস গতিকে ইয়াৰ মানটো হৈ যাব 1/16
এবাৰ চাওঁ আমি 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো দিয়া আছে মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা যেকিটা সংখ্যা দিয়া আছে সংখ্যাবোৰক আমি মৌলিক উৎপাদকত ভাঙিব লাগিব আৰু ভাঙি লৈ তাক আমি ঘাতত প্ৰকাশ কৰিব লাগিব প্ৰথম সংখ্যাটো দিয়া আছে 729 আমি এই সংখ্যাটোৰ প্ৰথমে উৎপাদক ভাঙি লওঁ আহা 729 এই সংখ্যাটোক হৰণ কৰিব পৰা সংখ্যাটো হ'ব 3 প্ৰথম আমি 3 এ হৰণ কৰিম 3 এ যদি হৰণ কৰো তেতিয়া যাব এইটো 243 বাৰ 243 আকৌ আমি 3 এ হৰণ কৰিব পাৰো 3 এ হৰণ কৰিলে যাব 81 বাৰ 81 ক 3 এ হৰণ কৰিম তেতিয়া যাব 27 বাৰ 27 ক 3 এ হৰণ কৰিলে যাব 9 বাৰ 3 9 গুণ 27 হয় 9 ক যেতিয়া হৰণ কৰিম 3 বাৰ যাব 3 3 গুণ 9 আমি 729 যেতিয়া উৎপাদক ভাঙিলো গোটেইকেইটা উৎপাদক আমি 3 তে পালো গোটেইকেইটা 3 পাই গলো 3 টো কেইবাৰ আহিলে চোৱাচোন এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ 729 ত 3 আহিছে ছবাৰ লিখি ন এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ আৰু এবাৰ আমি এই উৎপাদকক ঘাতত প্ৰকাশ কৰিব লাগে ঘাতত যদি প্ৰকাশ কৰো 3 টো আহিছে ছবাৰ গতিকে লিখিম আমি 3 টু দি পাৱাৰ 6 আমি মৌলিক উৎপাদকত প্ৰকাশ কৰি এনেকৈ আমি ঘাতত প্ৰকাশ কৰিলে হ'ব তাৰ পিছৰ সংখ্যাটো চাওঁ হা পিছৰ সংখ্যাটো দিয়া আছে 3125 3125 ক প্ৰথমে তোমালোকে 5 এ হৰণ কৰিবা 5 এ একক ঘৰত 5 থাকিলে 5 এ হৰণ কৰিব পাৰি 5 এ যদি কৰা এই সংখ্যাটোক যাব 625 বাৰ যাব 625 ক 5 এ বিভাজ্য কৰিব পাৰা যাব 125 বাৰ 125 ক 5 এ যদি কৰা তেতিয়া যাব 25 বাৰ আৰু 25 ক যেতিয়া 5 এ কৰিবা তেতিয়া যাব 5 বাৰ 5 5 গুণ 25 গতিকে কেটা পালু 5 আমি চাই লওঁ 3125 ক যেতিয়া উৎপাদকত ভাঙিলো 5 আহিছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ 5 আহিছে 5 বাৰ এবাৰ লিখি লওঁ আমি 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 5 টো আহিছে 5 বাৰ আৰু যদি ঘাতত লিখো ঘাতত লিখিলে হ'ব 5 টু দি পাৱাৰ 5 তাৰটো দিয়া আছে 3600 আমি এই সংখ্যাটোৰ উৎপাদক ভাঙো এই সংখ্যাটো প্ৰথম আমি 2 এ বিভাজ্য কৰো 2 এ যদি কৰো যাব 2 18 36 হয় 18 আহিলে লগত দুটা শূন্য 1800 আহিলে 1800 ক 2 এ যদি কৰো যাব 900 বাৰ যাব আৰু 900 ক যদি 2 এ হৰণ কৰো তেতিয়া যাব 450 বাৰ 450 ক বিভাজ্য কৰিব পাৰো 2 এ যদি কৰো যাব 225 বাৰ যাব 225 ক 5 এ বিভাজ্য কৰো তেতিয়া যাব 45 বাৰ যাব 45 ক আমি 5 এ বিভাজ্য কৰো 5 এ বিভাজ্য কৰিলে যাব 5 9 গুণ 45 আৰু 9 ক 3 এ কৰিব পাৰো 3 এ কৰিলে যাব 3 বাৰ 3 3 গুণ 9 হয় এই উৎপাদকত আমি দেখিবলৈ পালো 2 ও আহিছে 3 ও আহিছে আৰু 5 ও আহিছে গতিকে আমি ইয়াত আমি উৎপাদক প্ৰথমে এবাৰ উৎপাদকৰ পূৰণফল হিচাপে লিখি লওঁ 3600 প্ৰথমে 2 লিখি লওঁ 2 কেটা আহিলে চোৱা এটা দুটা তিনিটা চাৰিটা এটা দুটা তিনিটা চাৰিটা 2 হ'ব এইটো তাৰ পাছত আহিছে 3 কেটা আহিছে চোৱা 3 আহিছে এটা দুটা 3 আহিছে দুটা আৰু 5 আহিছে 5 আহিছে এবাৰ দুবাৰ 5 আহিছে দুবাৰ 5 পূৰণ 5 এতিয়া আমি ঘাতত লিখিম ঘাতত যেতিয়া লিখিম 2 কেবাৰ আছে চাওঁ 2 আহিছে 4 বাৰ গতিকে লিখিব লাগিব 2 টু দি পাৱাৰ 4 পূৰণ 3 আহিছে দুবাৰ গতিকে লিখিম 3 স্কয়াৰ আৰু 5 আহিছে দুবাৰ গতিকে লিখিব লাগিব 5 স্কয়াৰ আমাৰ উৎপাদকটো ঘাতত প্ৰকাশ কৰা হৈ গল 2 আহিলে 4 বাৰ গতিকে 2 টু দি পাৱাৰ 4 3 আহিলে দুবাৰ গতিকে হ'ব 3 স্কয়াৰ আৰু 5 আহিলে দুবাৰ গতিকে লিখিলো 5 স্কয়াৰ 4 নম্বৰটো দিয়া আছে 108 ইনটু 192 ইয়াত দুটা সংখ্যাৰ পূৰণফল দিয়া আছে আৰু এই পূৰণফলক আমি ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰিব লাগে দুটা সংখ্যা দিয়া আছে প্ৰথম সংখ্যাটো দিয়া আছে 108 আৰু পাছৰ সংখ্যাটো দিয়া আছে 192 প্ৰথমে আমি 108 ৰ উৎপাদক ভাঙি লওঁ 108 ৰ উৎপাদক ভাঙি লওঁ 108 ক 2 এ বিভাজ্য কৰিব পাৰি 2 এ কৰিলে যাব এইটো 54 বাৰ 54 ক 2 এ কৰিব পাৰি 54 ক যদি 2 এ কৰা তেতিয়া যাব 27 বাৰ 27 ক 3 এ কৰো 3 9 গুণ 27 9 ক কৰো 3 এ 3 3 গুণ 9 পিছৰ যেটো সংখ্যা আছে 192 192 কো আমি উৎপাদকত ভাঙি লওঁ 192 ক যদি ভাঙো 192 ক 2 এ কৰিব পাৰি 2 এ কৰিলে যায় 96 বাৰ 96 ক আকৌ 2 এ কৰো 2 এ কৰিলে যাব 48 বাৰ 48 ক 2 এ কৰো তেতিয়া যাব 24 বাৰ 24 ক যদি 2 এ কৰো 2 বাৰং 24
আকৌ 12ক 2 কৰিম 2 কৰিলে হ'ব 2 6 গুণ 12 6ক যদি 2 কৰো যাব 2 3 গুণ 6 আমাৰ দুইটা সংখ্যা আমি বেলেগে বেলেগে উৎপাদকটো ভাঙি ললো এতিয়া আমি দুইটা সংখ্যাৰ পূৰণফলক ঘাতৰ পূৰণফলৰূপে নিম প্ৰথম আছিল 108 লিখি লওঁ 108 ইনটু 192 এতিয়া আমি দুইটা সংখ্যাৰ ঘাতলৈ লৈ যাম 108 বুলি ক'লে কি উৎপাদক আহে চোৱা 108ত 2 আহিছে দুবাৰ আৰু 3 আহিছে তিনিবাৰ গতিকে ঘাতত যদি লিখো 2 দুবাৰ গতিকে লিখিম 2 স্কয়াৰ ইনটু 3টো আহিছে তিনিবাৰ লিখিম আমি 3 কিউব তাৰ পাছত এইটো আমি ব্ৰেকেটত ৰাখিলো পূৰণ তাৰ পাছত সংখ্যাটো দিয়া আছে 192ত 2 আৰু 3 কেবাৰ আহিছে চোৱা 192ত 2 আহিছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ গতিকে আমি লিখিব লাগিব 2 to the power 6 ইনটু 3 আহিছে মাত্ৰ এবাৰ গতিকে লিখিব লাগিব 3 এতিয়া আমি 108ত পালো 2 স্কয়াৰ ইনটু 3 কিউব আৰু 192ত পালো আমি 2 to the power 6 ইনটু 3 এতিয়া আমি দুইখিনি পূৰণ আছে গতিকে পূৰণ যদি কৰো ঘাতবোৰ যোগ হ'ব 2 ঘাত ইয়াত আছে 2 ইয়াত আছে 6 2 আৰু 6 যদি যোগ কৰো পাম আমি 2 to the power 8 2 আহিব 8টা ঠিক এটোৱে 3 চোৱা 3 ইয়াত আহিছে তিনিবাৰ ইয়াত আহিছে এবাৰ পূৰণ যদি কৰো ঘাতকেইটা যোগ হ'ব তেতিয়া পাম আমি 3 to the power 4 গতিকে যেটো সংখ্যা দিয়া আছিল 108 into 192 ইয়াৰ যদি উৎপাদকত আমি ঘাতত প্ৰকাশ কৰো তেতিয়া হলে তাৰ এইটো হ'ব 2 to the power 8 into 3 to the power 4 এবাৰ আমি চাওঁ হা 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো দিয়া আছে সৰল কৰা ইয়াৰ 1 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে -3 স্কয়াৰ into -5 স্কয়াৰ পূৰণ কৰিব লাগে -3 যেতিয়া স্কয়াৰ কৰিম -3 স্কয়াৰ কৰিলে হ'ব 9 আৰু -5 টো যেতিয়া স্কয়াৰ কৰিম তেতিয়া হ'ব 25 25 আৰু 25 আৰু 9 টো যেতিয়া পূৰণ কৰিব লাগিব আৰু পূৰণ কৰি ইয়াৰ উত্তৰ হ'ব 225 তাৰ পিছৰ প্ৰশ্নটো চাওঁ 2 নম্বৰটো দিয়া আছে 2 কিউব into 2 আকৌ ইয়াৰ ওপৰত ঘাত দিয়া আছে 4 আমি এটো 2 কিউব আৰু 2 এটা প্ৰথম পূৰণ কৰি লম আৰু পূৰণ কৰি যি পাম তাক 4 বাৰ পূৰণ কৰিব লাগিব ঘাতটো 4 দিব লাগিব 2 কিউব কৰিলে হ'ব 8 আৰু 8 লগত যেতিয়া 2 পূৰণ কৰিম 8 দুগুণ 16 গতিকে ব্ৰেকেটৰ ভিতৰত আহিব 16 আৰু ইয়াৰ ওপৰত ঘাতটো আছে 4 এবাৰ 16 টো 4 বাৰ পূৰণ কৰিব লাগিব 16 to the power 4 বা 16 to the power 4 আছে গতিকে 16 টো 4 বাৰ পূৰণ কৰিব লাগিব 16 টো যদি 4 বাৰ পূৰণ কৰা তোমালোকে পূৰণ কৰি চাবা আৰু তোমালোকে পূৰণ কৰিলে ইয়াৰ উত্তৰ পাবা 65536 এবাৰ চাও 3 নম্বৰ যেটো প্ৰশ্ন আছে 3 নম্বৰখিনি 3 প্ৰশ্নটো এটো দিয়া আছে 2 to the power 0 into 3 to the power 0 into 4 to the power 0 তোমালোকে এই প্ৰশ্নটো 1 নম্বৰৰ কাৰণে এমকিউসিৰ কাৰণে তোমালোকে এই প্ৰশ্নটো চাবা তিনটা সংখ্যা দিয়া আছে গোটেই তিনটা সংখ্যাতে কিন্তু ঘাতটো দিয়া আছে 0 আমি অলপ আগত এটা নিয়ম চাইছিলো যে যিকোনো সংখ্যাৰ ওপৰত ঘাতটো যেতিয়া 0 দি দিয়া হয় বা 0 দিয়া হয় তে তাৰ মানটো হৈ যায় 1 বা 1 হয় 2 to the power 0 যেতিয়া আছে 2 to the power 0 ইয়াৰ মানটো হৈ যাব 1 3 to the power 0 3 ওপৰত যেতিয়া ঘাতটো 0 দিয়া হ'ব তাৰ মানটো হৈ যাব 1 আৰু 4 to the power 0 4 ওপৰত 0 ঘাত দিয়াৰ লগে লগে তাৰ মানটো হৈ যাব 1 তিনিটা এক পূৰণ কৰিব লাগে 1 যদি তিনিটা পূৰণ কৰা তাৰ পূৰণফল হৈ যাব 1 কিয় এক হল আকবাৰ চাই লোৱা যিকোনো সংখ্যাৰ ওপৰত যেতিয়া ঘাতটো 0 দিয়া থাকিব তাৰ মানটো হৈ যায় 1 গতিকে 2 to the power 0 মানটো 1 3 to the power 0 মানটো 1 আৰু 4 to the power 0 মানটো 1 হৈ গল আৰু তিনিটা এক যেতিয়া পূৰণ কৰিম তেতিয়া তাৰ পূৰণফলটো হৈ যাব 1 এবাৰ চাও আমি একেবাৰে শেষৰ যেটো অংক 4 নম্বৰ 3 নম্বৰখিনি শেষৰ অংকটো দিয়া আছে 5/8 ইয়াৰ ঘাত দিয়া আছে -7 into 8/5 ইয়াৰ ঘাত দিয়া আছে -4 আমি এটা পূৰণ কৰিব লাগে মাইনাস ঘাত দিয়া আছে মাইনাসত যেতিয়া থাকে মাইনাসত থাকিলে আমি ভগ্নাংশটো উল্টাই দিব লাগে ভগ্নাংশটো উল্টাই দিও উল্টাই দিলে ইয়াত 8 টো যাব ওপৰত আৰু 5 টো যাব তলত ঘাতটো মাইনাস চিনটো হৈ যাব প্লাস আকৌ এটো কৰিব লাগিব আমি 5 টো যাবগে ওপৰলে আৰু 8 টো যাবগে তললে আৰু ঘাতটো হৈ যাব মাইনাসটো হৈ গল প্লাস পাই গলো 4 এতিয়া আমি ঘাতটো হৰ আৰু লব দুটা ওপৰে দি দিও প্ৰথমটো যদি আমি দিও তেতিয়া হ'ব 8 to the power 7 by 5 to the power 7 into এটো যদি কৰো তেতিয়া হলে হ'ব 5 to the power 4 into 8 to the power 4 এতিয়া চোৱাচোন এই দুটা ভগ্নাংশ আছে ইয়াত হৰল হ'ব 8 to the power 7 আৰু 8 to the power 4 এইকেইটা হৰণ হৈ আছে হৰণত ঘাতবোৰ বিয়োগ হয় গতিকে আমি বিয়োগ কৰি দিও পাম আমি 8 to the power 7 minus 4 ঠিক এদৰে 5 to the power 7 minus 4 বিয়োগ যদি কৰো তেতিয়া হ'ব 8 to the power হাতৰ পৰা যদি 4 বিয়োগ কৰা 3 থাকিব
8 to the power 3 by 5 to the power 3 মানটো উলিয়াই দিব পাৰা 8 to the power 4 8 to the power 3 বা 8 কিউব যদি কৰা তাৰ মানটো হ'ব 512 আৰু 5 কিউব যদি কৰা তাৰ মানটো হ'ব 125 গতিকে এইটোৱে তাৰ হ'ব উত্তৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠৰ আলোচনা আমি ইমানতে সামৰিব খুজিছোঁ ইয়াৰ পাছৰ যিকেইটা অংক থাকিলে 4 নম্বৰৰ পৰা বাকী যিকেইটা আছে সেই অংককেইটাৰ আলোচনা আমি তাৰ পাছৰ ভিডিঅ'ত কৰিম তোমালোকে বাৰু এটা কথা মন কৰিলানে যে সূচক আৰু বিধিৰ যিমানবোৰ অংক কৰিছোঁ এই অংকবোৰ কৰোঁতে প্ৰতিটো ক্ষেত্ৰতে আমি সূচক আৰু ঘাতৰ যিকেইটা নিয়ম আছিলে সেই নিয়মকেইটা আমি ব্যৱহাৰ কৰিছোঁ গতিকে তোমালোকৰ যিসকলৰ অংককেইটা বুজিবলৈ অসুবিধা পাইছা তোমালোকে আকৌ এবাৰ সূচকৰ যিকেইটা বিধি আছিলে বা নিয়ম আছিলে সেই নিয়মকেইটা আকৌ এবাৰ ঘূৰাই চাই ল'বা তেতিয়া তোমালোকৰ পাঠটো বুজিবলৈ সহজ হ'ব ইয়াৰ পাছৰ ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম বুলি আশা কৰিলোঁ ধন্যবাদ বাই বাই